বিজনী মহকুমাত আমাৰ 4খন মানে BTC সমষ্টি আছে। এটা হ'ল নিচিমা, এটা হ'ল চুবাইজাৰ, এটা হ'ল মানে চুৰিবাৰী আৰু এটা আনটো হ'ল মানে মানাছৰ পাই। আমি 4টা সমষ্টিত জিকি যাম, বিপুল ভোটত আমি জিকিম। বিজেপিৰ মানে গোটেই ৰৌ বৰালি বিজনীত নামিছে। হিমন্ত বিশ্ব শৰ্মা আজিলৈকে 2বাৰ আহিল। আকৌ তেওঁ মানে 8 তাৰিখত শুনিছোঁ মানে পাটবাৰীত আহিব মানাছৰ কাৰণে। আকৌ চিমনি যায় 7 তাৰিখে মানে উলুবাৰীত আহিব। গতিকে এতিয়ালৈকে মানে মন্ত্ৰী MLA যিমান আহিছে বিজেপিৰ কোনেও একো কৰিব পৰা নাই। আজি ৰঞ্জিত দাসো কিমানবাৰ আহিলে হিচাপ নাই। বিজেপি ৰৌ বৰালি আহিলেও এইবাৰ কোনো মানে দালি গলাব নোৱাৰে। আমি ইয়াত BPF দলৰ জয়গান হ'বই। চিৰাং ডিষ্ট্ৰিক্টৰ 7টা সমষ্টি আছে, 7টা সমষ্টি BPF দলে মানে জয়ধ্বনি দিবই। যোৱাকালি আংগুলত গৈছিল BJP চৰকাৰ আহিলে BCDC-বিলাক ভংগ কৰিব। BCDC ভংগ কৰিব নকৰে, BCDC অলৰেডি ভংগই হৈ আছে। BCDCটো ভংগ হৈ আছে মানে 6 শিডিউলৰ ভাৰতৰ যিটো মানে সংবিধান, ভাৰতে যেতিয়া 2003 চন 10 ফেব্ৰুৱাৰীত BLT অসম চৰকাৰ ভাৰত চৰকাৰৰ মাজত যেতিয়া চুক্তি সম্পাদিত হৈছিল, যেতিয়া পাৰ্লিয়ামেণ্টত 2টা সদনত, উচ্চ সদন নিম্ন সদনত বিল আনিছিল, বিল পাছ কৰিছিল। বিল পাছ কৰাৰ পিছত এইটো ৰাষ্ট্ৰপতিৰ মানে চুক্তি সহি হৈছে। ৰাষ্ট্ৰপতি সহি হোৱাৰ পিছত ব্ৰিটিছৰ এখন বিল হোৱা নাই, এখন আইনত পৰিণত হৈছে। সেই আইনখন আঙুলতাৰ নিচিনা এটা মানে বেচা, মই বেচা বুলি কওঁ আঙুলতাক, আঙুলতাৰ বেচাই ইয়াত যিয়ে কম নহয় এইটো কোনো কামত নাহে, কাৰণ এইটো আইনত পৰিণত হৈছে। এই আইনৰ এটা শব্দ, এটা বানান, এটা মানে সেন্টেন্স ইয়াত মানে আঙুলতা সলনি কৰিব নোৱাৰে। BTC ভংগ নহয়, BTC নিৰ্বাচন হ'ব। BTC যিটো মানে BCDC আছে যিটো মানে ভংগ নহয়, BCDC লেভেলত এটা নিৰ্বাচন হ'ব। এটা পঞ্চায়তীয় ৰাজত আমি BCDC নিৰ্বাচন আমি কেতিয়াবাৰ পৰা বিচাৰি আছিলোঁ, কিন্তু অসমৰ যিটো মানে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত, সেই ৰাজ্যিক নিৰ্বাচন আয়ুক্তে অসম চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ কেবিনেট ডিচিশ্যন নোহোৱাৰ কাৰণে ইয়াত নিৰ্বাচন পাতিব পৰা হোৱা নাই। ইয়াৰ দোষটো অসম চৰকাৰৰ, এইটো BPF দলৰ নহয়, হাগ্ৰামাৰ দোষ নহয়। এইটো আঙুলতাৰ নিচিনা পাপত গজা নেত্ৰী, বেচা নেত্ৰীৰ নিচিনা মানুহৰ ইয়াত দোষ আছে। চুবাইজাৰত BJPৰ কোনো প্ৰাৰ্থী নাই। চুবাইজাৰত মানে BJPয়ে ইয়াত মানে UPPৰ হৈ প্ৰচাৰ কাৰ্য চলাবলৈ আহিছে। UPPৰ হৈ যেতিয়া মানে BJP আহিছে সিমান আমাৰ ভাল হৈছে, কাৰণ মানে UPPৰ যিমানেই BJPয়ে যিমানে UPPৰ হৈ প্ৰচাৰ কৰিব সিমানে আমাৰ ভাল হ'ব, আমি জিকাটো নিশ্চিত হ'ব। গতিকে সেইটো আমি মানে ইয়াৰ কোনো শংকা হ'বলগীয়া একো কাৰণ নাই।